দক্ষিণ হালমাৰা মানকাছৰ জিলাত আমাৰ 415খন স্কুলত এইবেলি আমি গুণোৎসৱৰ কাৰ্যসূচী লোৱা হৈছে। গুণোৎসৱ এইবেলি ষষ্ঠমবাৰৰ কাৰণে 6th এডিশ্যন অফ গুণোৎসৱ দিছ টাইম আমি 415টা স্কুলত 56,016জন ষ্টুডেণ্ট আমি সামৰি লৈছোঁ। গোটেইখিনি ষ্টুডেণ্টৰ কাৰণে এটা OMR বেছড ইভালুৱেশ্যন হ'ব। আজি সেল্ফ ইভালুৱেশ্যন 6 জানুৱাৰী তাৰিখ আৰু অহাকালিৰ পৰা 7, 8 আৰু 9 তাৰিখ এক্সটাৰ্নেল ইভালুৱেশ্যন হ'ব, য'ত আমাৰ 190গৰাকী এক্সটাৰ্নেল ইভালুৱেটৰ আমি ইতিমধ্যে এংগেজ কৰিছোঁ। আমাৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰা গুৱাহাটী ষ্টেট মিছন কাৰ্যালয়ৰ পৰাও আমাৰ 5গৰাকী ছিনিয়ৰ অফিচিয়েল এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে আমাৰ জিলাত আজি আহিব। তেখেতসকলেও কালিৰ পৰা এই স্কুলসমূহ তেখেতসকলৰ যি এলটেড স্কুল পৰিদৰ্শন কৰিব। আজি মই ফেকামাৰী ME স্কুলত এতিয়া উপস্থিত আছোঁ। স্বমূল্যায়ন যিটো সেল্ফ ইভালুৱেশ্যন আজি হৈ গ'ল ইতিমধ্যে, আৰু কালিলৈ এক্সটাৰ্নেল ইভালুৱেটৰ এইখন বিদ্যালয়ত আমাৰ ডেপুটি কনজাৰভেটৰ অফ ফৰেষ্ট আনিছুৰ ৰহমান ছাৰ আহিব। তেখেতে কালি ইয়াত এক্সটাৰ্নেল ইভালুৱেশ্যনৰ কাম কাজখিনি চোৱা চিতা কৰিব।